जो आज दस्तावेज हम आपके सामने रख रहे हैं, ये ऐसे दस्तावेज हैं जो सीधे सीधे भारत के बाहर से संबंधित हैं। मैं आपको सबसे पहले एक चौंकाने वाली जानकारी दूंगा और आप भी हैरान हो जाएंगे कि असम के मुख्यमंत्री हेमंता बिस्वा शर्मा की धर्मपत्नी रेनिकी भुइयां शर्मा के पास एक नहीं, दो नहीं, 3 पासपोर्ट हैं। तीनों पासपोर्ट लिविंग पासपोर्ट्स हैं, एक्सपायर नहीं हुए हैं। आपको ये दिखा रहे हैं हमारे साथी। ये जो गोल्डन कार्ड है, ये यूएई का गोल्डन कार्ड है, यूनाइटेड अरब एमिरेट्स, अबू धाबी। इसमें जारी हुआ ये 14 मार्च 2022 को, खत्म हो रहा है 13 मार्च 2027 को। ये पहला सबूत हम आपके सामने रख रहे हैं। नंबर 2, एंटीगुआ बारबुदा एक देश है, भुइयां शर्मा रेनिकी, जारी हुआ 26 अगस्त 2021 को, खत्म होगा 25 अगस्त 2031 को। तीसरा, अरब रिपब्लिक ऑफ इजिप्ट, रेनिकी भुइयां शर्मा, जारी हुआ 13 फरवरी 2022 को, खत्म होगा 12 फरवरी 2029 को। ये तो 3 है, बाकी भी हो सकते हैं, हमें नहीं मालूम। मैं पागल निकी AICCৰ কথা শুনি? AICC কোন হয়? মোৰ মা বাপ হয় নেকি? অসমৰ মানুহে বিচাৰিলে মোৰো পাছপোৰ্ট, ৰিনিকিৰো পাছপোৰ্ট হাতত কপি এনেকে দি দিম। AICC কোন হয়? মোৰ বাপ নেকি নে মোৰ মা? আচ্ছা, ডুবাইৰ হোটেল বনাবলৈ না, এইটো কোনে? মোৰ মা আৰু বাপ নেকি? যেতিয়া মই যদি কওঁ ৰাহুল গান্ধীয়ে আমেৰিকাত হোটেল বনাই আছে, মই যদি কওঁ গৌৰৱ গগৈৰ পাকিস্তানত হোটেল আছে, তেতিয়া কি হ'ব? মুখটো আমাৰো আছে ক'বৰ কাৰণে নে নাই? তেতিয়াহ'লে আমিও যদি কওঁ, প্ৰমাণ তাৰো নাই, মোৰো নাই। গতিকে আজিয়ে মই ডিক্লেয়াৰ কৰিলোঁ গৌৰৱ গগৈৰ এখন হোটেল পাকিস্তান আছে, এখন হোটেল ইংলেণ্ডত আছে। কি কৰে কৰক, এতিয়া ক'বহে লাগে, প্ৰমাণটো দিব নালাগে। মোৰ এগেইনষ্টত যি কয় প্ৰমাণটো দিব নালাগে, ক'লেই হ'ল। আপোনালোকে পৰপৰাই সুধি থাকে। গৌৰৱ গগৈ সুধিব পাৰিব যে তোমাৰ ল'ৰা ছোৱালী ধৰ্ম কি? পাৰিব? দম আছে? কি নাম? দম আছে? সুধিব কি নাম? দম আছে? সেইটোতো নাই। মই ভাল কৰি কথা পাতোঁ কাৰণে মোক সুধি থাকে, আৰু পাব্লিকে নিজে জবাব দি দিয়ে মই কি হয়। মই মামা হয়, সকলোৰে ঘৰৰ মেম্বাৰ। মই পাগল নেকি AICCৰ কথা শুনি? AICC কোন হয়? মোৰ মা বাপ হয় নেকি? অসমৰ মানুহে বিচাৰিলে মোৰো পাছপোৰ্ট, ৰিনিকিৰো পাছপোৰ্ট হাতত কপি এনেকে দি দিম। AICC কোন হয়? মোৰ বাপ নেকি নে মোৰ মা? আচ্ছা, ডুবাইৰ হোটেল বনাবলৈ না, এইটো কোনে? মোৰ মা আৰু বাপ নেকি? যেতিয়া মই যদি কওঁ ৰাহুল গান্ধীয়ে আমেৰিকাত হোটেল বনাই আছে, মই যদি কওঁ গৌৰৱ গগৈৰ পাকিস্তানত হোটেল আছে, তেতিয়া কি হ'ব? মুখটো আমাৰো আছে ক'বৰ কাৰণে নে নাই? তেতিয়াহ'লে আমিও যদি কওঁ, প্ৰমাণ তাৰো নাই, মোৰো নাই। গতিকে আজিয়ে মই ডিক্লেয়াৰ কৰিলোঁ গৌৰৱ গগৈৰ এখন হোটেল পাকিস্তান আছে, এখন হোটেল ইংলেণ্ডত আছে। কি কৰে কৰক, এতিয়া ক'বহে লাগে। প্ৰমাণটো দিব নালাগে। মোৰ এগেইনষ্টত যি কয় প্ৰমাণটো দিব নালাগে, ক'লেই হ'ল। আপোনালোকে পৰপৰাই সুধি থাকে। গৌৰৱ গগৈ সুধিব পাৰিব যে তোমাৰ ল'ৰা ছোৱালী ধৰ্ম কি? পাৰিব? দম আছে? কি নাম? দম আছে? সুধিব কি নাম? দম আছে? সেইটোতো নাই। মই ভাল কৰি কথা পাতোঁ কাৰণে মোক সুধি থাকে, আৰু পাব্লিকে নিজে জবাব দি দিয়ে মই কি হয়। মই মামা হয়, সকলোৰে ঘৰৰ মেম্বাৰ হয়। মই পাগল নেকি AICCৰ কথা শুনি? AICC কোন হয়? মোৰ মা বাপ হয় নেকি? অসমৰ মানুহে বিচাৰিলে মোৰো পাছপোৰ্ট, ৰিনিকিৰো পাছপোৰ্ট হাতত কপি এনেকে দি দিম। AICC কোন হয়? মোৰ বাপ নেকি নে মোৰ মা? আচ্ছা, ডুবাইৰ হোটেল বনাবলৈ না, এইটো কোনে? মোৰ মা আৰু বাপ নেকি? যেতিয়া মই যদি কওঁ ৰাহুল গান্ধীয়ে আমেৰিকাত হোটেল বনাই আছে, মই যদি কওঁ গৌৰৱ গগৈৰ পাকিস্তানত হোটেল আছে, তেতিয়া কি হ'ব? মুখটো আমাৰো আছে ক'বৰ কাৰণে নে নাই? তেতিয়াহ'লে আমিও যদি কওঁ, প্ৰমাণ তাৰো নাই, মোৰো নাই। গতিকে আজিয়ে মই ডিক্লেয়াৰ কৰিলোঁ গৌৰৱ গগৈৰ এখন হোটেল পাকিস্তান আছে, এখন হোটেল ইংলেণ্ডত আছে। কি কৰে কৰক, এতিয়া ক'বহে লাগে। প্ৰমাণটো দিব নালাগে। মোৰ এগেইনষ্টত যি কয় প্ৰমাণটো দিব নালাগে, ক'লেই হ'ল। আপোনালোকে পৰপৰাই সুধি থাকে। গৌৰৱ গগৈ সুধিব পাৰিব যে তোমাৰ ল'ৰা ছোৱালী ধৰ্ম কি? পাৰিব? দম আছে? কি নাম? দম আছে? সুধিব কি নাম? দম আছে? সেইটোতো নাই। মই ভাল কৰি কথা পাতোঁ কাৰণে মোক সুধি থাকে, আৰু পাব্লিকে নিজে জবাব দি দিয়ে মই কি হয়।
মই মামা হয় সকলোৰে ঘৰৰ মেম্বাৰ হয়